আত্মসহায়ক গোটৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চেঞ্জ কৰিব লাগে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব অকল গোটৰ পৰা নামটো কাটি দিলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেঞ্জ কৰা নহয় কিন্তু তাৰ কাৰণে কিছু ৰুলছ এণ্ড ৰেগুলেশ্যন আমাৰ মানিব লাগিব হাই মই ৰত্নদত্ত এছএছজি মটিভেশ্যনেল ট্ৰেইনাৰ আজি আমি আলোচনা কৰিম যে গোটৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী যদি চেঞ্জ কৰে যেহেতু আমাৰ কোৱা হৈছে যে বছৰি আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চেঞ্জ কৰিব লাগে বা কিবা কাৰণ যদি প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী বাইদেউ আমাৰ গোটত কিবা অসুবিধা কৰি আছে কিবা প্ৰব্লেম কৰি আছে বা তেওঁলোকৰ কিবা নিজা প্ৰব্লেম হৈছে তেওঁলোকে গোট এৰিব লাগে তেনে ক্ষেত্ৰত আমাৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন মানি পেলাই তেওঁলোকক চেঞ্জ কৰিব লাগে যেহেতু এটা গোটৰ যেতিয়া আমাৰ ছেভিংছ বুক কৰা হয় বেংকত সেই ছেভিংছ বুকছত আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ফটোখন দিয়া হয় গতিকে তেনে ক্ষেত্ৰত যেতিয়া আমি প্ৰেচিডেণ্ট আৰু চেঞ্জ কৰোঁ তেতিয়া আমাৰ বেংকতো আমাৰ কিছুমান কাম কৰিবলগীয়া হয় নহ'লে আমাৰ পিছত কিছুমান প্ৰব্লেম হ'ব এইকাৰণে যেতিয়া আপোনালোকে ভাবিছে যে আমাৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী বাইদেউ চেঞ্জ হ'ব তেনে ক্ষেত্ৰত আপোনালোকে 10 গৰাকী সদস্য মিলি পেলাই এটা মিটিং কৰিব যেটো আপোনালোকে সভা পাতে সপ্তাহে এই সভা যেতিয়া পাতিব আপোনালোকে এটা প্ৰচিডিং লিখিব লিখি পেলাই তাত লিখিব যে আপোনালোকৰ কি কাৰণত আপোনালোকে প্ৰেচিডেণ্ট বাইদেউ চেঞ্জ হৈ আছে কিবা এটা আপোনালোকে যেনেকৈ প্ৰচিডিংটো লিখে ঠিক তেনেকৈ আপোনালোকে প্ৰচিডিং অনুযায়ী আপোনালোকে গোটেইকেইটা পইণ্ট লিখিব কিহৰ কাৰণে প্ৰেচিডেণ্ট বাইদেউ চেঞ্জ হৈছে কিহৰ কাৰণে আপোনালোকে চেঞ্জ কৰিবলগীয়া হৈছে এই গোটেইটো পইণ্ট আপোনালোকে প্ৰচিডিংটো লিখি পেলাই আপোনালোকে 10 গৰাকী সদস্য তাত চহী কৰিব প্ৰেচিডেণ্ট যোন চেঞ্জ হ'ব তেওঁ তাত চহী কৰিব কৰাৰ পিছত এই প্ৰচিডিংটো লৈ পেলাই আপোনালোকে বেংকত যাব লাগিব বেংকত যোৱাৰ পিছত বেংকতো এটা ফৰ্ম দিব এই ফৰ্ম ফিল আপ কৰিব আৰু লগতে আপোনালোকে তাত এটা এপ্লিকেশ্যন বেংকৰ মেনেজাৰক লিখিব লাগিব কিয় লিখিব লাগিব কাৰণ যেহেতু আপোনালোকৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চেঞ্জ কৰি আছে তাৰ সলনি বেলেগ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীও ল'ব লাগিব সেই ক্ষেত্ৰত এই যে বেংকত বহি আপোনালোকৰ আগৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ফটোটো আছিলে তাক সলনি কৰি আপোনালোকে নতুন প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ফটোখন লগাব লাগিব সেই ক্ষেত্ৰত আপোনালোকে বেংকৰ মেনেজাৰক এখন এপ্লিকেশ্যন লিখি পেলাই যে আমি কি কাৰণ আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেঞ্জ কৰি আছে আৰু তাৰ সলনি কাক লৈ আছে লৈ পেলাই এই এপ্লিকেশ্যনটো আপোনালোকে বেংকৰ মেনেজাৰক দিব লাগিব আৰু লগতে আপোনালোকে যি নতুন প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী লৈছে তাৰ আধাৰ কাৰ্ড মোবাইল নম্বৰ ফটো আপলোড তাত জমা কৰিব লাগিব তেনে ক্ষেত্ৰত এই প্ৰচিডিংটো হ'বলৈ অলপ সময় লাগে তেতিয়া আপোনালোকে এইটো হোৱাৰ পিছতে আপোনালোকে বেংকত যেতিয়া কামটো হৈ যাব আপোনালোকৰ নতুন বহি দিব এই বহিত আপোনালোকৰ নতুন প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ফটোটো লগাব লাগিব সেইকাৰণে যেতিয়া আপোনালোকে প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী চেঞ্জ কৰিব কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন মানি পেলাই চেঞ্জ কৰিব গপককৈ চেঞ্জ কৰি দিলোঁ তেনেকৈ কিন্তু নহ'ব কাৰণ গপককৈ আপুনি ভাবিছে আজি মই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেঞ্জ কৰি দিম লগে আপোনালোকে ওলাই দিলে নতুনকৈ লৈ ল'লে একো এপ্লিকেশ্যন কৰা নাই একো লিখা নাই বেংকত একো জমা দিয়া নাই তেনেকৈ একো কাৰ্যকৰী নহ'ব যোনজন আগৰজন আছিলে তেওঁৰ নামটো বেংকত ৰৈ যাব সেইকাৰণে যেতিয়া আপোনালোকে চেঞ্জ কৰিব আপোনালোকে প্ৰথমে আপোনাৰ প্ৰচিডিং লিখিব নিজৰ 10 গৰাকী সদস্যৰ মাজত সেই প্ৰচিডিং লৈ বেংকত যাব বেংকত এপ্লিকেশ্যন লিখিব তাৰপিছত নতুন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ফটোটো তাত জমা কৰিব আৰু আধাৰ কাৰ্ডৰ লগত দিব লাগিব এনেকৈ কৰি পেলাই আপোনালোকে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চেঞ্জ কৰিব পাৰিব আৰু যদি কিবা কাৰণত প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী গোটৰ পৰা ওলাব নিবিচাৰে আপোনালোকে ভাবিছে যে তেওঁ ওলাব লাগে তেওঁ ওলাব নিবিচাৰে তেনেক্ষেত্ৰত আপোনালোকে ব্লকত কমপ্লেইন কৰিব পাৰে ব্লকত কমপ্লেইন কৰিলে তেওঁ ব্লকৰ মানুহ আহি পেলাই আপোনালোকৰ গোটৰ এইটো প্ৰব্লেমটো চাব গতিকে এনেকৈ আপোনালোকে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চেঞ্জ কৰিব লাগে যেহেতু আমাৰ নিয়মেই আছে বছৰি চেঞ্জ কৰিব লাগিব বা তাৰ পৰিৱৰ্তে যদি কিছুমান কাৰণত আপোনালোকে ঘপককৈ চেঞ্জ কৰিব লাগে তেনেক্ষেত্ৰত আপোনালোকে এই প্ৰচিডিং মতে আপোনালোকে যাব পাৰিব গতিকে গম পাইছে যে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চেঞ্জ হ'বৰ কাৰণে আপোনালোকে কি ৰুলছ মানিব লাগিব আৰু এই ৰুলছ মতে গ'লে আপোনালোকে বস্তুটো ভালকৈ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ